নমস্কাৰ, এই মুহূৰ্তে আহিছে আজি দিনটোৰ কেইবাটাও ডাঙৰ খবৰ। এনেধৰণৰ খবৰবোৰ নিউজ চাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ আগলৈ। আৰু ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে মনোযোগেৰে চাই যাব, কোনো স্কিপ নকৰাকৈ। আৰু কমেণ্টত লিখি যাব জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গ হত্যাকাৰীৰ কাৰাগাৰ নিয়াৰ খবৰ পাই জুবিন অনুৰাগী ওলাই আহিল ৰাজপথত। এনেদৰে প্ৰতিবাদ কৰি আছে ৰাজপথত ওলাই আহি। চাহক আমাৰ প্ৰতিবেদন। জুবিন দাৰ কালপ্ৰিট আহিছে, গামোচা পিন্ধাই আনিছে। হাফলং কাৰাগাৰৰ সন্মুখত জুবিন অনুৰাগীৰ প্ৰতিবাদ। হাজাৰ হাজাৰ জুবিন অনুৰাগী। শেখৰ গোস্বামী, অমৃত প্ৰভা মহন্তক কাৰাগাৰৰ নিয়াৰ খবৰ পাই ওলাই আহিল ক্ষোভিত জুবিন দাৰ অনুৰাগীসকল। অনুৰাগীসকলৰ প্ৰতিবাদ কাৰাগাৰৰ সন্মুখত। চাহক ইমান স্কট দিয়া আনিছে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কৰিলে। কি ক'লে হিমন্ত বিশ্ব শৰ্মাই? চাহক। এপ্ৰিল ইলেকশ্যনৰ সময়লৈ থাকিব জুবিন ডুপ্লিকেট অনুৰাগী মুখ্যমন্ত্ৰীৰ গহনা। এপ্ৰিলত ইলেকশ্যন হৈ যোৱাৰ পিছত ডুপ্লিকেট জুবিনৰ অনুৰাগীবিলাক নোহোৱা হৈ যাব। এই যিটো কাম চলি আছে অকল ইলেকশ্যনৰ কাৰণে। যিসকলে জুবিনৰ গান এটা মনত পেলাই দিব ক'লে গান এটা গাব নোৱাৰে। জুবিনৰ কোনোদিনা ফাংচনতো অহা নাছিল। তেনেকুৱা এচাম মানুহক কংগ্ৰেছ অখিল গগৈয়ে সমাধিস্থললৈ লৈ আহে। তাৰ ফলত প্ৰকৃত অনুৰাগীসকলে তাত প্ৰৱেশ কৰাত কষ্ট পায়। আজি বিশেষকৈ মিয়া সমাজৰ এচাম মানুহে অযথা গধূলি তেওঁলোকে জুবিনৰ সমাধিত আহি জুবিনক কষ্ট দিয়া কামটো কৰি থাকে। কাৰণ জুবিনৰ যদি হুৰ হুৰাই দিয়ে গানটো মনত পেলায়, বা জুবিনৰ যদি ইণ্টাৰভিউটো আপোনালোকে দেখিব তেওঁ কিমান দুখ কৰিছিল যে অসমত কিমান মিয়া সোমালে বুলি। আজি কংগ্ৰেছে জুবিনক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব খুজিছে। বিজেপিয়ে প্ৰতিটো পদক্ষেপতে জুবিনে যাতে প্ৰকৃত সন্মান পায় তাৰ বাবে চেষ্টা কৰিছে। এপ্ৰিলত ইলেকশ্যন হৈ যোৱাৰ পিছত ডুপ্লিকেট জুবিনৰ অনুৰাগীবিলাক নোহোৱা হৈ যাব। এই যিটো কাম চলি আছে অকল ইলেকশ্যনৰ কাৰণে। যিদিনাখনে ইলেকশ্যন শেষ হ'ব ডুপ্লিকেট অনুৰাগীবিলাক নোহোৱা হ'ব আৰু প্ৰকৃত অনুৰাগীবিলাক সদায়ৰ কাৰণে থাকি যাব। যেনেকৈ ভূপেন হাজৰিকাৰ লগত আছে, জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাৰ লগত আছে, তেনেকৈ জুবিন গাৰ্গৰ লগতো থাকি যাব।
ইলেকশ্যনলৈকে ডুপ্লিকেটবিলাক থাকিবই, আপুনি ৰখাব গ'লে আৰু তেওঁলোকে বেছিকৈ জুবিনৰ সমৰ্থক হৈ পৰে। যদি আপোনালোকে তেওঁক সোধে জুবিনৰ গান এটা গাচোন, নাম এটা কচোন, একো ক'ব নোৱাৰে। এতিয়া এইবোৰ আটাইতকৈ ডাঙৰ খবৰ, অখিল গগৈয়ে আত্মসমৰ্পণ কৰিলে কংগ্ৰেছলৈ। কি ক'লে অখিল গগৈয়ে চাওঁ আহক। অৱশেষত কংগ্ৰেছৰ ওচৰত আঁঠু ল'লে অখিল গগৈয়ে। শিৱসাগৰ জিকাৰ স্বাৰ্থতে কংগ্ৰেছৰ ওচৰত অহায় আত্মসমৰ্পণ অখিল গগৈৰ। শিৱসাগৰ আসনখন সুৰক্ষিত কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ সকলো চৰ্ত মানি ল'বলৈ বাধ্য অখিল গগৈ। চেয়াৰমেন আলী ৰছিদ মণ্ডলক সজালে বলিৰ পঠা। যিকোনো সময়ত কংগ্ৰেছ RDOৰ হ'ব মিত্ৰতা। কংগ্ৰেছ দিয়া 4টা সমষ্টি সন্তুষ্ট থাকিব অখিল গগৈ।